চিলাপথাৰ মিচিংপুৰ শিলতীয়া গাঁৱত দুজনকৈ কৃষকৰ খেৰীঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ নিমিষতে জ্বলি ছাই হ'ল গোটাই ৰখা এবছৰৰ পশুধনৰ খাদ্য চিলাপথাৰ মিচিংপুৰ শিলতীয়া গাঁৱত কালি সন্ধিয়া 8:30 মান বজাত সংঘটিত হৈ আতংকিত অগ্নিকাণ্ড গাঁওখনৰ মাছমজিয়াত থকা জগদীশ নাথ আৰু প্ৰভাত নাথ নামৰ দুজনকৈ খেতিয়কৰ খেৰীঘৰত একে সময়তে কোনোবা দুৰ্বৃত্তই অগ্নিসংযোগ কৰি পলায়ন কৰে বছৰটোৰ কাৰণে গোটাই ৰখা খেৰীঘৰত লগা জুইয়ে নিমিষতে ব্যাপক ৰূপ ধাৰণ কৰে জুই দেখি হুৱা ধোৱা লাগে দুয়োটা পৰিয়ালত গাঁৱৰ লোকসকলৰ সৈতে জুই নুমাবলৈ চেষ্টা অব্যাহত ৰখা সময়তে অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী আহি জুই নিৰ্বাপক কৰিবলৈ সক্ষম হয় যদিও তেতিয়ালৈকে সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায় কৃষকদ্বয়ৰ দুয়োখন খেৰীঘৰ এবছৰৰ বাবে হালৰ গৰুক খুৱাবলৈ গোটাই ৰখা খেৰখিনি জ্বলাত এতিয়া নিৰুপায় হৈ পৰিছে কৃষকদ্বয় সংবাদ মাধ্যমক কৃষক জগদীশ নাথে জনোৱা মতে ঘৰত মানুহ নথকাৰ সুযোগ লৈ কোনোবা দুষ্কৃতিকাৰীয়ে এনে কাৰ্য সংগঠিত কৰিলে অহাকালি উক্ত অগ্নিকাণ্ড সন্দৰ্ভত চিলাপথাৰ থানাত লিখিত আবেদন জনাব বুলিও জানিবলৈ দিয়ে কৃষকদ্বয়ে 11 বছৰ পিছত গাঁওখনত পুনৰ খেৰীঘৰত অচিনাক্ত দুৰ্বৃত্তই কৰা এনে অগ্নিকাণ্ডই গাঁওখনত আতংকময় পৰিৱেশ বিৰাজ কৰিছে সংগঠিত হল মানে মইতো ক'ব পৰা নাই মই গৈছিলোঁ নাম কীৰ্তনত এতিয়া মই আহি পাইছোঁহে আধা ঘণ্টাৰ ভিতৰত আহি পাইছোঁ বৰবাৰীৰ পৰা এতিয়া আমাৰ হৰি মন্দিৰত যেতিয়া পালোঁ তেতিয়া দেখিছোঁ যে জুই জ্বলি আছে তেতিয়া দৌৰ মাৰি একদম লৰ মাৰি আহিছোঁ ঘৰলৈ কাৰ ঘৰত লাগিলে জুইটো আহি কিনি দেখিছে মোৰ ঘৰতে জুই লাগি আছে মোৰ খেৰীঘৰটো জ্বলি পূৰা ধ্বংস হৈ গ'ল আৰু এটা আমাৰ ঘৰৰ ওচৰতে আছিলে সেইটো ঘৰো জ্বলিছে এতিয়াও জ্বলি আছে আপোনালোকে কাকবাই সন্দেহ কৰে নি কোনোবাই জ্বলাইছে বুলি কয় নে কিবা কাৰণত জুই লাগিছে কোনোবাই জ্বলাইছে এইটো কিবা সন্দেহ কৰিছে নেকি কাৰোবাক আপোনালোকে সন্দেহটো কি কৰিম এতিয়া সন্দেহটো কৰি আছোঁ সন্দেহটো মানুহটো পোৱা নাই নহ'লে কাক সন্দেহ কৰিম এতিয়া এতিয়া গোটেই বছৰৰ খেৰি আছিলে নেকি ইয়াত গোটেই বছৰৰ খেৰি আছিলে গৰুৰ কাৰণে ৰাখিছিলোঁ এতিয়া চব জ্বলি কিনি ধ্বংস হৈ গ'ল এতিয়া গৰুক কেনেকৈ পুহিম সেইটো আমি চিন্তা লাগি আছে কেইটা গৰু আপোনাৰ মোৰ গৰু আছে দুটা হয় এতিয়া বৰবাদ হ'ল আৰু এতিয়া গৰুটো পুহিম কেনেকৈ সেইটো মোৰ চিন্তা লাগি আছে এতিয়া আপোনালোকে কিবা প্ৰশাসনৰ লগত যোগাযোগ কৰিছে নেকি যোগাযোগ কৰিছোঁ অগ্নিবাহন আহিছে জুই নুমাইছে এতিয়া অহাকালি যাম থানাত কেছ দিম আমাৰ খেতি গ'ল জ্বলিলে পূৰা জ্বলি গ'ল নে সেই পূৰা জ্বলি গ'ল কিমান দিনৰ খেৰ আছিলে আপোনাৰ সেইটো 1 বছৰৰ খেৰ আছিলে গৰুৰ কাৰণে কিমানটা গৰু আপোনাৰ গৰুটো আমাৰ 4টা গৰু গোটেই বছৰটো খাদ্য আছিলে গৰু গোটেই বছৰটো পূৰা জ্বলি গ'ল নাই এতিয়া আপোনালোকে কিবা প্ৰশাসনৰ লগত যোগাযোগ কৰিছে নেকি কৰিলেতো আচ্ছা ঠিক আছে আমি অকণ কেছ দিবলৈ যাম ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং